সিটেটত ল্যাঙ্গুৱেজ পেপাৰ ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 ল্যাঙ্গুৱেজ প্ৰফিচিয়েঞ্চি মানে বিক্স এণ্ড কেল্পৰ ওপৰত 2-3টা কুৱেশ্যন আহে। বিক্স আৰু কেল্পৰ মাজত বহুতৰে কনফিউজ হয়, কিন্তু এই এটা ভিডিঅ' চোৱাৰ পিছত আপুনি কেতিয়াও এই টপিক পাহৰিব নোৱাৰে। ল্যাঙ্গুৱেজ প্ৰফিচিয়েঞ্চি Language proficiency or linguistic proficiency is the ability of an individual to speak or perform in an acquired language. লেংগুৱেজ প্ৰফিচিয়েঞ্চি বা লিংগুইষ্টিক প্ৰফিচিয়েঞ্চি মানে হৈছে এজন ব্যক্তিৰ এটা লেংগুৱেজ সঠিকভাৱে ক'ব, বুজিব আৰু ব্যৱহাৰ কৰিব পৰা ক্ষমতা। যদি এজন শিক্ষাৰ্থীয়ে বা ষ্টুডেণ্টে কোনো লেংগুৱেজ ভালদৰে ক'ব পাৰে, বুজিব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে, তেন্তে তেওঁৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি ভাল বুলি কোৱা হয়। It refers to a person's ability to use a language for a variety of purposes including speaking, listening, reading and writing. ই এজন ব্যক্তিৰ লেংগুৱেজ কোৱা, শুনা, পঢ়া আৰু লিখাৰ ক্ষমতাক বুজায়। সিটেটত সদায় মনত ৰাখিব লেংগুৱেজ প্ৰফিচিয়েঞ্চি মানে স্পিকিং, লিসেনিং, ৰিডিং এণ্ড ৰাইটিং এই 4টা স্কিল একেলগে শিকিব লাগিব। Proficiency is commonly measured using guidelines developed by the American Council on the Teaching of Foreign Language. লেংগুৱেজ প্ৰফিচিয়েঞ্চি বিভিন্ন গাইডলাইন বা মানদণ্ডৰ জৰিয়তে মূল্যায়ন কৰা হয়। কেৱল ইংৰাজী ক'ব পাৰিলেই নহয়, এই লেংগুৱেজটো কিমান দক্ষতাৰে ব্যৱহাৰ কৰে তাকো মূল্যায়ন কৰা হয়। এতিয়া লেংগুৱেজ প্ৰফিচিয়েঞ্চি 2 টাইপছৰ হ'ব, বিক্স এণ্ড কেল্প। BICS means basic interpersonal communication skill. Basic interpersonal skills can be defined broadly as those skills which one needs in order to communicate effectively with another person or a group of people. BICS হৈছে দৈনন্দিন জীৱনত আন মানুহৰ লগত ইজিলি যোগাযোগ কৰিব পৰা লেংগুৱেজ দক্ষতা, মানে ফ্ৰেণ্ডৰ লগত কথা পতা, শ্বপত কথা পতা, ফোনত কথা পতা, এইবোৰ হৈছে বিক্সৰ এক্সাম্পল। বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিলছ আৰ লেংগুৱেজ স্কিল নিডেড টু ইণ্টাৰেক্ট ইন ছ'চিয়েল চিটুৱেশ্যনছ, ফৰ এক্সাম্পল when speaking to a friend on a telephone. সামাজিক পৰিস্থিতিত ব্যৱহাৰ হোৱা লেংগুৱেজ দক্ষতাক বিক্স বুলি কোৱা হয়। এক্সাম্পল বন্ধুৰ লগত কথা পতা, টিচাৰক গুড মৰ্ণিং কোৱা, বাছত টিকেট বিচৰা, এইবিলাক হৈছে বিক্স। তাৰমানে আমাক দৈনন্দিন জীৱনত যিখিনি কমিউনিকেশ্যন হয় সেইখিনি হৈছে আমাৰ বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন। BICS refers to context-bound, face-to-face communication like language first learned by toddlers and pre-scholars. This term is often credited to Jim Cummins in 1987. BICS হৈছে কনটেক্সট-বেছড মুখামুখি যোগাযোগ। জিম কিউমিনছে এই ধাৰণাটো আগবঢ়াইছিলে। কনটেক্সট মানে চিটুৱেশ্যন চাই ব্যৱহাৰ কৰা। BICS is often referred to as playground English or survival English. BICSক প্লেগ্ৰাউণ্ড ইংলিছ বা সাৰ্ভাইভেল ইংলিছ বুলিও কোৱা হয়। এটা এক্সাম ট্ৰিক মনত ৰাখিব, প্লেগ্ৰাউণ্ড ইংলিছ বা সাৰ্ভাইভেল ইংলিছ BICSৰ এক্সাম্পল। It is a highly contextualized and often accompanied by gestures, is cognitively understanding and relies on context to aid understanding. ই গেষ্টাৰ, মুখৰ অভিব্যক্তি আৰু চিটুৱেশ্যনৰ ওপৰত অধিক নিৰ্ভৰ কৰে। এক্সাম্পল আঙুলিৰে দেখুৱাই, স্মাইল কৰি, হেড নোট কৰি, এইবোৰ হৈছে বিক্স। ইট ইজ মাছ কুইকলি এণ্ড মাছ ইজিলি একুৱাৰ্ড। বিক্স খুব সোনকালে শিকা যায়। BICS 1 to 2 years ল'ৰা ছোৱালীৰ মাজতো ডেভেলপ হয়। The facility to learn online is changing the dynamics of interpersonal communication and affecting the way that people to teach and learn. অনলাইন লাৰ্ণিঙেও মানুহৰ যোগাযোগ দক্ষতাৰ ওপৰত প্ৰভাৱ পেলায়। আজিকালি অনলাইন ক্লাছ যেনেকৈ গুগল মিটত, জুম, ভিডিঅ' কলত, এইবোৰত BICS উন্নত কৰে। ঠিক আছে, এতিয়া আমি বিক্সৰ বেনিফিটছখিনি চাম যে কি কি বেনিফিটছ হ'ব পাৰে। লিসেনিং is a vital interpersonal communication skill. Active listening provides a lot of information to us. BICS are essential for developing other key life skills like problem solving skills,
for constructive and effective problem solving. Decision making is another area which can benefit from good communication skill. যে মনোযোগেৰে শুনা বিক্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, যেনেকে ভাল লিসেনাৰ ভাল কমিউনিকেটৰ হয়। ভাল লিসেনাৰ মানে ভাল কমিউনিকেটৰ। যদি ভালকে শুনি আছে তেতিয়া ভালকে কমিউনিকেট কৰিব পাৰিব। এক্সাম্পল, যদি আপুনি এটা কাজিয়া দেখা পাই আছে তাৰ মানে যদি ভালদৰে দুইটা তৰফৰ পৰা শুনি আছে আপুনি যে কি লৈ কাজিয়া হৈছে, তেতিয়া আপুনি কিবা ভালকে ক'ব পাৰিব, আপুনি কিবা আপোনাৰ মতামত আগবঢ়াব পাৰিব। কিন্তু যেতিয়া কাজিয়া চলি থকা অৱস্থাত আপুনি হঠাৎ গৈছে আৰু আপুনি গমেই নাপায় কি চলি আছে, তেতিয়া আপুনি কি কমিউনিকেটৰ হ'ব পাৰিব? ভালকে আপুনি কিবা ক'ব পাৰিব, বুজাব পাৰিব? নোৱাৰে ন, কাৰণ আপোনাৰ তাত ইনফৰমেশ্যন নাই, আপুনি ভালকে শুনাই নাই। গতিকে ভাল কমিউনিকেটৰ হ'বলৈ হ'লে ভাল লিসেনাৰ হ'বই লাগিব। ফাৰ্ষ্টত আপুনি শুনিব লাগিব। But detailed information when dealing with a complex issue, email falls short, back and forth that can result in misunderstanding and incomplete actions that lead to mistakes. Get up from your desk, speak to the person and clarify details. যে ফেচ টু ফেচ কথা পাতিলে অধিক স্পষ্ট তথ্য পোৱা যায়। হোৱাটছএপত অপেক্ষা কৰাতকৈ ডাইৰেক্ট কমিউনিকেশ্যন কি হয়, বেছি ইফেক্টিভ হয় নে নহয়? হয়। Next, major projects. Working on major projects, direct communication can help avoid problems and emphasize key points. For example, during conversation, additional issues may arise which can be directly addressed. You finish the conversation confident you have got grasp of new information. আপুনি যদি ডাইৰেক্ট কমিউনিকেট কৰে, ডাইৰেক্ট কমিউনিকেট কৰিলে কি সমস্যা কম হয়। যেনেকে মিটিং কৰিলে, ডিছকাশ্যন, গ্ৰুপ ৱৰ্ক কৰিলে কি হয়, ইম্প্ৰুভমেণ্টটো বেছি আহে নে নাই? যিটো প্ৰব্লেম থাকে এইটো ডাইৰেক্টলি সলভ হয় নে নহয়? হয়। গতিকে এইবিলাক হৈছে বিক্স, এইবিলাকত বিক্সে হেল্প কৰে। Better understanding. Face-to-face interaction allows you to observe body language and how someone reacts emotionally to your ideas. যে বডি লেংগুৱেজ দেখি বেছি ভালদৰে বুজিব পাৰি, যে স্মাইল কৰি আছে, আই কণ্টেক্ট, গেষ্টাৰ, এইবোৰ হৈছে কমিউনিকেশ্যন উন্নত কৰে বিক্সে। ডনৰ ৰিলেশ্যনছ ইন নন প্ৰফিট ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন ইজ ক্ৰিটিকেল ফৰ যৰ গিফ্টছ। মানুহৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ বিক্সে হেল্প কৰে। মিটিং, মেনি কমপ্লেইন মিটিংছ আৰ টু লং, lack substance and take time away from their work. Surely that happens, but a well-planned meeting agenda distributed in advance and participants adequately prepared still have value for discussion. সঠিক কমিউনিকেশ্যন থাকিলে মিটিং অধিক এফেক্টিভ হয়, অধিক ফলপ্ৰসূ হয়। এতিয়া নেক্সট লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো হৈছে কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি, মিনছ কেল্প। কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি is an instructional model designed to increase achievement of English language student. কেল্প হৈছে একাডেমিক লেংগুৱেজ ব্যৱহাৰ কৰা দক্ষতা। এক্সাম লেংগুৱেজ, স্কুল লেংগুৱেজ, টেক্সট বুক লেংগুৱেজত কি ব্যৱহাৰ কৰা হয়? কেল্প ব্যৱহাৰ কৰা হয়। যধে মধে এইবিলাক ব্যৱহাৰ নহয়। This model is based on cognitive learning theory that integrates content area instruction with language development activities and explicit instruction in learning strategy. কেল্প বিষয়ভিত্তিক শিক্ষা আৰু লেংগুৱেজ ডেভেলপমেণ্ট একেলগে শিকায়। This model was developed in 1986, find as it has been implemented in the classroom. এই মডেলটো ক্লাছৰুমত ইমপ্লিমেণ্ট কৰা হৈছিল। In this, students are taught to use learning strategies derived from cognitive models of learning to assist their comprehension and retention of both language skills and concept in the content area. কেল্প শিক্ষাৰ্থীক মানে ষ্টুডেণ্টক চিন্তা, বুজা আৰু মনত ৰখাত সহায় কৰে। কেল্প refers to highly abstract, decontextualized communication that takes place in the classroom. যে কেল্প ক্লাছৰুমত ব্যৱহাৰ হোৱা একাডেমিক লেংগুৱেজ। এতিয়া যদি একাডেমিক লেংগুৱেজ দেখা পায় তেতিয়া মনত ৰাখিব এইটো লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কোনটো প্ৰফিচিয়েঞ্চি হয়? কেল্প, মতলব কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি। It involves language of learning which enables
children to problem solve, hypothesis, imagine, reason and project into situation with which they have no personal experience. Problem solving, reasoning, hypothesis আদি চিন্তা শক্তিত বিকাশ কৰে মানে হায়ার অর্ডার থিঙ্কিং বিকাশ করে ডেভেলপমেন্ট করে কেলপে হায়ার অর্ডার থিঙ্কিং মানে কি হায়ার অর্ডার থিঙ্কিং মানে চিন্তা শক্তি বিকাশ করে রিজনিং ডেভেলপ করে লজিক্যাল রিজনিং ডেভেলপমেন্ট করে কেলপৰ 5টা ফেজ থাকে 5টা স্টেপ থাকে সেই স্টেপখিনি হৈছে প্ৰিপাৰেশ্যন প্ৰেজেন্টেশ্যন প্ৰেক্টিস সেলফ ইভালুয়েশন এন্ড এক্সপানশন মানে 3P প্লাস S প্লাস E এনেকে মনত ৰাখিব 3P मतलब प्रेजेंटेशन प्रिपरेशन प्रेजेंटेशन प्रैक्टिस S means सेल्फ इवैल्यूएशन एंड E means एक्सपेंशन ठीक আছে strategy to improve cognitive academic language proficiency এতে strategy সাম এনেকে কেলপ আমি improve কৰিব পাৰি teachers who wish to help language learners who may be struggling with academic language should try to make sure they are using context embedded methods শিক্ষকে context embedded method ব্যৱহাৰ কৰিব লাগে improve কৰিব কাৰণে context embedded communication is when there is great degree of feedback and non verbal communication feedback আৰু non verbal communication বেছি থাকিব লাগে feedback to ল'ব লাগে prime examples are face to face conversation or one to one tutoring with a learner the face to face discussion or one to one teaching বেছি effective হয় and english language learner is able to read the face of another person noticing little cues we all take for granted when talking to someone and receiving instant feedback on use of language the শিক্ষাৰ্থীয়ে শিক্ষক বা আন ব্যক্তিৰ মুখৰ অভিব্যক্তিৰ পৰা ভাষা সহজে শিকে যদি আপুনি ষ্টুডেন্টৰ ফ্ৰন্টত কৈ আছে ফেস টু ফেস কমিউনিকেট কৰি আছে তেতিয়া আপোনাক চাই বেছি শিকিব কাৰণ ফেস এক্সপ্ৰেছন থাকিব বডি ল্যাঙ্গুৱেজ থাকিব তেতিয়া সোনকালে ক্যাচ কৰিব পাৰে Supporting academic language with visual cues will help students to associate language to the context faster. Visual aid ব্যবহার করলে মানে যিবিলাক দেখা পায় স্টুডেন্টে ভিজুয়াল ইনস্ট্রুমেন্ট ব্যবহার কৰিলে একাডেমিক ল্যাঙ্গুৱেজ সোনকালে শিকে যেনেকে পিকচার ব্যবহার কৰিব পাৰে চার্ট ব্যবহার কৰিব পাৰে ডায়াগ্রাম মডেল এইবিলাক ব্যবহার কৰিব পাৰে আৰু ইয়াৰ সহায়ত কি হয় কেল্প বৃদ্ধি পায় ঠিক আছে সো এতিয়া ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি কমপ্লিট হল বিক্স আৰু কেল্প বিক্স মানে কি বুজি পালে যে বিক্সৰ যিখিনি সিটেটৰ ট্ৰিক থাকে কোৱেশ্যনত এভৰিডে ল্যাঙ্গুৱেজ যদি দেখা পায় সোশিয়াল ল্যাঙ্গুৱেজ দেখা পায় প্লেগ্ৰাউণ্ড ল্যাঙ্গুৱেজ কনটেক্সট এমবেডেড এইবিলাক যদি দেখা পায় তেতিয়া গম পাব বিক্স মানে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি কোনটো চলি আছে বিক্স চলি আছে আৰু কেল্পত কি দেখা পাব একাডেমিক ল্যাঙ্গুৱেজ ক্লাছৰুম ল্যাঙ্গুৱেজ হায়াৰ অৰ্ডাৰ থিংকিং কনটেক্সট ৰিডিউসড এইবিলাক দেখা পাব সো আপোনালোকে এইখিনি মনত ৰাখিব সো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকা ধৰণৰ ভিডিও পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নোটছৰ কাৰণে মোক কমেন্ট কৰক মই ফ্ৰী নোটছ দি দিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও